হেল্ল' ফ্ৰেণ্ডছ, আমি আহি পালোঁ কাজিৰঙা। আজি কাজিৰঙাত আমাৰ ছেকেণ্ড ডেজ হয়। আমি আহিলোঁ কাজিৰঙা নেশ্যনেল পাৰ্ক চাবলৈ। এয়া আমি গেটৰ সন্মুখত আহি পালোঁ। ইয়াত জীপবোৰ ৰখাই থৈ দিছে। বৰ্তমান গেট খুলি দিয়া নাই, সেইকাৰণে যাব দিয়া নাই। আমি ইয়াতে অলপমান গেটখন নোখোলালৈকে অলপমান ঘূৰি পকি চালোঁ। ইয়াতে আমাৰ ভতিজা ল'ৰা এটা আছে, তাক লগ কৰিলোঁ। লগ কৰি পেলাই অলপমান চালোঁ। আৰু এই গড়কেইটা দেখিছেনে? এই গড়কেইটা ঘৰৰ সৰ্গ পুৰি পেলাই ছাইৰে বনোৱা হৈছে। ইয়াতে আমি চালোঁ এইখিনি চাই। এতিয়া বলকচোন আমি ভিতৰলৈ যাওঁ। ভিতৰত বস্তুবোৰ অলপমান চাওঁগৈ, জীৱ জন্তু যি পাওঁ তাকে চাওঁগৈ, বলক। এনেকৈ আমি গৈ থাকিলোঁ কাজিৰঙা অভয়াৰণ্যৰ মাজে মাজে। গৈ এখন বিল পালোঁ। বিলখনত বোলে বহুত ৰকমৰ মাছ আছে, বহুত ডাঙৰ ডাঙৰ মাছ আছে। এনেকৈ আমি বিলখনো অলপমান চালোঁ, চাই আৰু আগুৱাই গ'লোঁ। হাতীটোৰ দাঁত হৈছে কাচকা হৈছে। पीछे एक वाइल्ड बोर है। আমি এতিয়া আহি পালোঁ ভিউ পইণ্ট। এইখিনিক ভিউ পইণ্ট বুলি কয়। ইয়াতে আহি পেলাই জিপচিবোৰ চব ৰখায় অলপ সময়ৰ কাৰণে, কাৰণ এইখিনি জেগাত বোলে জীৱ জন্তুবোৰ ওলায়, সেইকাৰণে ভালকৈ চাবৰ কাৰণে আমাক এইখিনিত ৰখাই দিয়ে চাব। ভিউ পইণ্টত ৰৈ আমি অলপ দেৰি তাৰপিছত আৰু আগুৱাই গ'লোঁ। এনেকৈ অভয়াৰণ্যৰ মাজে মাজে গৈ থাকিলোঁ আমি। এতিয়া চাওঁ কি আছে, চাওকচোন। কাছহুলা। এনেকৈ আমি আগুৱাই গৈ থাকিলোঁ। ইয়াত কিন্তু হক ডিয়াৰ য'তে ত'তে দেখা পাওঁ আমি। বাঘেটো আৰু নেখেদে, ডাইৰেক্ট একেবাৰতে পায়ে যাব ন। আৰু ওপৰতে মানুহ থাকে, দেখি নাপায়। দেখি পালে একো নহয়, কি কৰিব মানুহ হাল্লা নকৰে। মন এনেকৈ আমি অভয়াৰণ্যখন চালোঁ, কাজিৰঙা নেশ্যনেল পাৰ্ক। এতিয়া আমাৰ ভতিজা ল'ৰাই আমাক আমাৰ ৰুমৰলৈকে থ'ব গৈ আছে। এয়া আমি তাৰ লগত গৈ আছোঁ এতিয়া, বলক। আমি ৰুম আহি পাওঁতে পাওঁতে গধূলিয়ে হ'ল। তাৰপিছত অলপ দেৰি ভতিজা ল'ৰাৰ লগত অলপমান কথা পাতিলোঁ। বুলি নহয়, মানে কি যিকেইটা পাতিলে আপোনাক ৰ'বই দিয়া নাই এতিয়া। এনেকৈ আমি কথা বতৰা কৰি থাকোঁতে সময়ৰ কথা গমেই নাপালোঁ যে আন্ধাৰ হৈ আহিছে। আন্ধাৰ হৈ অহাৰ কাৰণে আমাৰ ভতিজা ল'ৰাহঁত যাবলৈ ওলালে। তাহাঁতক আমি গেটৰলৈকে আগবঢ়াই দি আহিলোঁ। আৰু এনেকৈ আজিৰ কাৰণে আমাৰ ব্লগটো শেষ কৰিলোঁ।